এই যে এবারে আনাগুলো করছে এই কি মুখে করে বুঝছে না হ্যাঁ বুঝতে মুখটা মুখ পরিষ্কার করো এই যে লগা লাগলে স্যার আবার এই যে এনে আছে এই মাছটা আর কত করে বারবার কি বলছে এই নাকি আজি দিনৰ 11টা বজাত মা জুৱেলাৰ্ছ সোণাৰী দোকানৰ পৰা বাইক লৈ আহিছে দুজন ল'ৰা আহি পেলাই সোণৰ গহনা আছিলে প্ৰায় 9 লাখ টকাৰ চুৰি কৰি মানে লৈ গ'ল। এইটো ক'ৰ পৰা সেটা নাজানে কিন্তু দোকানৰ ফ্ৰণ্টত মানে ৰখি আছিলে তেতিয়া মানে এজন মানুহ মানে বাইক লৈ ৰখি আছে আৰু এজন মানে তাত মানে চাই আছে কোনো আছে নেকি মানুহজন ৰাস্তাত নাছিলে চাপ মাৰি লৈ গৈছে লৈ পেলাই মানে বাইক পিছৰিছে আৰু লগে লগে মানে গুচি গ'লগৈ পিছফালৰ পৰা দোকানত মানে চিঞৰিছে মই চিঞৰিছোঁ মানে মানুহজন কম আছিল মানে ধৰিব পৰা নাই নাই মানুহজন চিনি পাওঁ কিন্তু চি কেমেৰাত যিমানখিনি ফুটেজ দেখিছোঁ জাষ্ট এটা মানে অলপ আইডিয়া কৰিব পাৰি কিন্তু মানে ক'ৰ হয় ইমানখিনি মানে ধৰিব পৰা নাযায়। আৰু কি খবৰ দিয়া হৈছে এইটো বৰ্মা বজাৰ আমাৰ দোকানৰ পৰা আজি চুৰি হ'ল প্ৰায় কমাতো 9 লাখ টকা মান লৈ গুচি গ'ল। দোকানটো জাষ্ট এতিয়া খুলিছোঁ খোলাৰ পিছত আমি দোকানত মানে ঝাৰু দিবলৈ কাৰণে অকণমান ওলাইছোঁ ওলানিৰ পিছত ডাইৰেক্ট মানুহটো ঢুকি সোমাই বেগটো ডাইৰেক্ট গুচি গ'ল যাওঁতে মানে পিষ্টলৰ নিচিনা এটা দেখাই গুচি গ'ল। মানে বেক চাইড দেখিছোঁ এনেকুৱা ফ্ৰণ্ট চাইড দেখা নাই বেক চাইড কি লৈ আহিছিলে NS বাইক এখন লৈ আহিছিল বাইক লৈ আহিছিল বাইকটো নম্বৰ ধৰাব পৰা নাই CCTVটো অকণমান ফুটিছে আৰক্ষীক খবৰ দিয়া হৈছে এতিয়া আহি আছে বুলি কৈছে।